ৰাজ্যৰ ৰাজনীতিৰ দুটা মিত্ৰ দল, এটা হৈছে অসম গণ পৰিষদ, আনটো হৈছে বিজেপি। দুইটা মিত্ৰতাত আছে আৰু এখন ঘৰ, মই এটা পৰিয়াল দেখুৱাব বিচাৰিছোঁ। মোৰ সোঁফালে থকা এইগৰাকী হৈছে জুলি গগৈ, তেওঁ হৈছে ঘৰখনৰ ডাঙৰ বোৱাৰী, আৰু এইফালে আছে সৰু বোৱাৰী সোণমণি গগৈ। দুয়োগৰাকী দুটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সমৰ্থনত উঠা প্ৰাৰ্থী, যদিও এবাৰ প্ৰতীক চিহ্ন নাই। তাৰ মাজতে কিন্তু সকলোৱে গোটেই অসমখনতে সেই কথা আছে, বা আমি দেখিছোঁ যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও বাৰম্বাৰ তেওঁ দাবী কৰিছে যে তেওঁলোকৰ যি সমৰ্থিত প্ৰাৰ্থী যিসকল আছে তেওঁলোকে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত জয়ী হৈছিল। গতিকে ইয়াত সমৰ্থন কাৰ ক'ত কেনেধৰণে আছে সকলোৱে সেই কথা জানে। কংগ্ৰেছৰ ক্ষেত্ৰত কংগ্ৰেছৰ কাৰ প্ৰতি সমৰ্থন আছে সেয়াও জানে, অসম জাতীয় পৰিষদে কাক সমৰ্থন কৰিছে সেইসমূহ কথাও ৰাইজেও জানে। কিন্তু যিহেতু গোটেইটো পঞ্চায়ত নিৰ্বাচন, আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চাবুৱা লাহোৱাল সমষ্টিত, আৰু চাবুৱা লাহোৱাল সমষ্টিটো তেনেধৰণৰ কথাই আছে। এগৰাকী অসম গণ পৰিষদ আৰু এগৰাকী বিজেপি প্ৰাৰ্থীৰ যি সমষ্টি, এটা আছিল চাবুৱা, এটা আছিল লাহোৱাল, দুয়োটাকে সমষ্টি পুনৰ নিৰ্ধাৰণে লগ কৰিছিল। সেই একেই যদি আমি লগ কৰাৰ গোটেই কথাটো কওঁ যে এটা পৰিয়ালক এনেধৰণে লগ কৰা, আৰু এই এটা পৰিয়ালত ডাঙৰ বোৱাৰীয়ে খেলিছে অসম গণ পৰিষদৰ সমৰ্থনত। অৱশ্যে তেওঁ হয়তো সেই কথা মুখেৰে স্বীকাৰ নকৰিব, কিন্তু সেই কথা জনাখিনিয়ে ভালকৈ জানে। আৰু সৰু বোৱাৰীয়ে খেলিছে বিজেপিৰ সমৰ্থনত। গতিকে দুটা পৃথক ৰাজনৈতিক দল, দুয়োটা মিত্ৰতাত থকা ৰাজনৈতিক দলৰ পৰা দুগৰাকী প্ৰাৰ্থী এই মুহূৰ্তত মোৰ সৈতে আছে। মই প্ৰথমে ডাঙৰ বোৱাৰীৰ কাষলৈকে আহিছোঁ যে জুলি গগৈ ডাঙৰীয়া, আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আপোনাক এটা নিৰ্দিষ্ট ৰাজনৈতিক দলে সমৰ্থন দিছে, সেই কথা হয়তো আপুনি নক'ব, কিন্তু সমৰ্থন হয়তো পাইছে। হয়, নমস্কাৰ জনাইছোঁ। মই মোক ৰাইজে মৰম দিয়াৰ বাবে সেইকাৰণে যোৱাটো নিৰ্বাচনত মই মানে জিকিছিলোঁ। এইটো ৱাৰ্ডতে বেতমালা গাঁও 5 নম্বৰ ৱাৰ্ড, আৰু এইবাৰো মোক ৰাইজে মৰম দিয়াৰ বাবে ওলাইছোঁ। সেইকাৰণে আপুনি এই ঘৰখনৰ ডাঙৰ বোৱাৰী? হয়, ডাঙৰ মানে মই মাজু বোৱাৰী। আপুনি মাজু বোৱাৰী, আপুনি যোৱাবাৰ নিৰ্বাচন খেলিছিল আৰু এইবাৰো আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আপোনাৰ চিহ্ন, প্ৰতীক চিহ্ন? মোৰ প্ৰতীক চিহ্ন দুখিলা পাত। হয়। আৰু ইফালে এয়া হৈছে সৰু বোৱাৰী সোণমণি গগৈ। আপুনি নিৰ্বাচন খেলিছে, আপোনাৰ বৌৱে নিৰ্বাচন খেলিছে, আপুনিও খেলিছে। এখন ঘৰৰ পৰা ক'ৰবাত কিবা কাজিয়া আছে নেকি? ঘৰুৱা হিচাপে আমাৰ সদায় একেলগে মিলা প্ৰীতি আছোঁ আমি, আমাৰ একো কাজিয়া নাই। ৰাইজে বিচাৰিছে, বাইদেউক বিচাৰিছে, বাইদেউ ভাগে খেলিছে, আৰু মোক বিচৰা ভাগে মোৰ ভাগে খেলিবলৈ ওলাই আহিছোঁ। আপোনালোকৰ এইটো এতিয়া পুলুঙা পঞ্চায়ত? আমাৰ পুলুঙা পঞ্চায়ত 5 নং ৱাৰ্ড। আৰু ZPC আপোনালোকৰ? আমাৰ ZPC হেৰি পুলুঙাই হ'ব চাগে? পুলুঙাই হয়, পুলুঙা জিলা পৰিষদ। পুলুঙা জিলা পৰিষদ। আৰু দুয়োগৰাকী কোন আছে? ব্ৰজেন আছে। তেওঁ জিলা পৰিষদ আছিলে, আগৰ আছিলে, এবছৰো খেলিছে। আৰু অসম গণ পৰিষদৰ ইয়াত আৰু আঞ্চলিক পঞ্চায়ত খেলিছে? হয়, অসম গণ পৰিষদৰ পৰা? হয়, অসম গণ পৰিষদৰ পৰা। নহয়, আঞ্চলিক পঞ্চায়তত অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচন খেলিছে নেকি ইয়াত? গম পোৱা নাই, নাই খেলা চাগে। এই যে বাৰ্তাটো, আপোনালোক দুয়োগৰাকী এইটো ৱাৰ্ডত বেলেগ প্ৰাৰ্থী, কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী আছে নেকি? নাই, আমি দুগৰাকীয়ে আছে। আপোনাৰ চিহ্ন দুটি পাত, আৰু ইফালে চিহ্ন অটো ৰিক্সা। এতিয়া অটো ৰিক্সা আৰু দুখিলা পাতৰ মাজত যুঁজ হ'ল যেনিবা, কোনোবা এগৰাকী জিকিল, তাৰপিছত কিবা কাজিয়া লাগিব নেকি? কাজিয়া কেলে হ'ব? আমি ঘৰুৱা মানুহ, সদায় ঘৰুৱা হিচাপে থাকিম। ঘৰুৱা মানুহ ঘৰুৱা হিচাপে থাকিব। ৰাজনীতি সদায় নাথাকে, কিন্তু মানুহখিনি ঘৰৰ মানুহটো ঘৰতে থাকিব লাগিব ন, ঘৰতে পাব। যদি আমি অসমৰ ৰাজনীতিত চাওঁ, তেনেধৰণৰ উদাহৰণ আমি কিছুমান দিব পাৰোঁ যে আমি এই সমষ্টিৰে বিধায়কগৰাকী যদি চাওঁ, তেনেহ'লে পোনাকণ বৰুৱা আৰু তেওঁৰ ভাতৃ ঋতুপৰ্ণ বৰুৱা। গতিকে তেওঁলোক দুজন, এজন হৈছে বিজেপিৰ, আনগৰাকী হৈছে অসম গণ পৰিষদৰ। তাৰ লগতে অসমৰ প্ৰেক্ষাপটত যদি আৰু এটা উদাহৰণ চাওঁ, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, তেওঁ হৈছে অসম গণ পৰিষদৰ, আৰু ধ্ৰুৱ প্ৰসাদ বৈশ্য তেওঁ হৈছে বিজেপিৰ। গতিকে তেওঁলোকৰ মাজত এখন ঘৰত দুটা ৰাজনৈতিক দল, তেওঁলোক অৱশ্যেই দুয়োটা মিত্ৰতাত থকা ৰাজনীতি, দুয়োটা মিত্ৰ দলত থকাৰ বাবে কাজিয়া পেচাল হোৱা নাই নে? এনেই যদি নে বেলেগ কাৰণত হোৱা নাই? নাই, বেলেগ কাৰণটো নহয়, আৰু দুইটা মিত্ৰজোঁট চৰকাৰ কাৰণে মিত্ৰতাত থকাৰ কাৰণে সেই মিত্ৰতা ইয়াতো ঘৰতো আছে? হয়, আছে। মিত্ৰতা ঘৰতো আছে? আছে। এতিয়া প্ৰচাৰ চলাবলৈ যাতে ইগৰাকী সিগৰাকীৰ কথা ক'ৰবাত বেয়াকে কৈছে নেকি? সেইটো কেলে কম, আমাৰ
মেইন কথা কি আনক বেয়াটো কৈ নিজে ভাল হোৱাটো আমাক নালাগে নালাগে ৰাইজে যিটো ভাল পায় ৰাইজে তেখেতকে দিব ন ৰাইজে তাক যিটো ভাল পায় সেই তেওঁকে দিব এতিয়া কোন কাক বেছি ভাল পায় সেইটোৰ প্ৰতিযোগিতা চলিছে চাগে গম নাপাওঁ ৰাইজে সেইটো ৰাইজৰ ওচৰলৈ বিবেচনা মুঠতে কৰিব। আশীৰ্বাদ বিচাৰি গৈছে। হয় ৰাইজৰ ওচৰলৈ মানে ৰাইজে যাক ভাল পায় ৰাইজে মোক চাই ভোট দিব আৰু আশীৰ্বাদ ৰাইজে তেনেধৰণে দিব সেই আশা কৰিছোঁ আমিতো কাৰোবাক জোৰ জবস্তি কৰি আমাক দিয়ক বুলিতো কাৰোৰ পৰা আমি কাঢ়ি আনিব নোৱাৰোঁ আৰু দুয়োগৰাকীয়ে মুঠতে নিৰ্বাচনটোত অৱতীৰ্ণ হৈছে কি হ'ব সেইটো হিচাপ সেইটো ৰাইজে ক'ব ৰাইজে ক'ব যোনে জিকক ফূৰ্তি কিন্তু সমানে কৰিবনে কেলে নহ'ব ফূৰ্তি আমাৰ সমানে সদায় থাকিব ফূৰ্তি সমানে কৰিব সমানে হ'ব সেইদিনাখন ৰিজাল্টৰ দিনা কোনোবাই মানে এগৰাকী জিকিব এগৰাকী নিশ্চয় হাৰিব হয় সেইটো কথা এইটোতো নিশ্চিত খেল ধৰি লওক এখন খেলতো দুটা টিম থাকিবই লাগিব হয়। কোনোবা এটা টিমে জিকিব লাগিব কোনোবা এটা হাৰিব লাগিব সেইখনে আচল খেল হয় সেইটো কাৰণে এতিয়া আমাৰ কংগ্ৰেছ নাহিল বা বিৰোধী বেলেগ নাহিলে বেলেগ দলৰ প্ৰাৰ্থী খেলিবলৈ নাহিলে আমি গতিকে দুইজনে আছো। দুটা মিত্ৰ দলৰ দুগৰাকী সমৰ্থিত প্ৰাৰ্থী আৰু তেওঁলোক নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু এই নিৰ্বাচনটোৰ পৰাই তেওঁলোকে এটা বাৰ্তা অৱশ্যেই সমগ্ৰ অসমলৈকে দিব বিচাৰিছে যে এই যে বিজেপি আৰু অসম গণ পৰিষদৰ যি মিত্ৰতা আছে সেই মিত্ৰতা যেন ঘৰখনৰ মাজৰ পৰাই আৰম্ভ হৈছে তেওঁলোক এখন ঘৰৰ এগৰাকী ডাঙৰ বোৱাৰীয়ে যদি অসম গণ পৰিষদৰ সমৰ্থনত নিৰ্বাচনটোত অৱতীৰ্ণ হৈছে আনগৰাকী সৰু বোৱাৰী সোণমণি গগৈ তেওঁ বিজেপিৰ সমৰ্থনত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে অৱশ্যে এইবাৰ প্ৰতীক চিহ্ন নাই তাৰ পিছতো কিন্তু আপুনি যদি সমগ্ৰ অসমখন ঘূৰে আমি যেতিয়া ঘূৰি থাকোঁতে দেখিছোঁ যে সমৰ্থন অৱশ্যে বিভিন্ন ৰাজনৈতিক দলৰ আছে যদিও কোৱা হৈছে নিৰ্দলীয় বুলি তাৰ পিছতো কিন্তু সমৰ্থন আছে অৱশ্যে তেওঁলোকে সেইবাবেই প্ৰতীক চিহ্ন তেওঁলোকে লোৱা নাই আপোনালোকৰ যিখিনি বাৰ্তা যদি আপোনালোকৰ ক'ৰবাত দলৰ মানুহবিলাকক দিব লাগে তেতিয়া আপোনালোকে কেনেকৈ দিবলৈ চেষ্টা কৰিছে নে অকল আপোনালোকৰ চিহ্নটো লৈয়ে গৈছে আমাৰ চিহ্নটোৱে আছে অটো ৰিক্সাৰ কথাই আপুনি কৈছে আৰু লগত আমাৰ ধৰক এতিয়া জিলা পৰিষদ খেলিছে জিলা পৰিষদৰ গৰাকীয়ে ক'ৰবাত প্ৰচাৰৰ কথা কৈছে তাৰপিছত আমাৰ কাউন্সিলাৰ আছে লগত আছে তেনেকৈ একেলগে নিৰ্বাচনৰ প্ৰচাৰ আমি আমাৰ পৰাই এতিয়া চলাই আছে কেনেকৈ মানুহৰ মাজত গৈ কেনেকৈ কৈছেগৈ আপুনি ভোট কেনেকৈ বিচাৰে মই মোৰ কথাটো কৈছোঁ আপোনাৰ কথা হয় এনেধৰণে নিৰ্বাচনী প্ৰচাৰত দুগৰাকী ডাঙৰ বোৱাৰী অৰ্থাৎ জা আৰু জোৱালী এইফালে জা আছে জায়ে খেলিছে দুটি পাতৰ চিহ্নত আৰু জোৱালীয়ে খেলিছে অটো ৰিক্সাৰ চিহ্নত গতিকে দুয়োগৰাকীয়ে ভোট বিচাৰিব আৰু শেষত কৈছে যে যোনেই জিকক যিগৰাকীয়ে নিজিকে কিয় দুয়োগৰাকীয়ে একেলগে সেই আনন্দ উদযাপন কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত